থিয়েটাৰ প্ৰেমী ৰাইজৰ বাবে এটি ভাল খবৰ। ৰজাপথাৰ মাহগুৰিৰ শংকৰদেৱ জাতীয় বিদ্যালয়ৰ সহযোগত আজিৰে পৰা আৰম্ভ হৈছে ৰাজধানী থিয়েটাৰ। ৰজাপথাৰ ইংলেণ্ড গাঁৱৰ ফিল্ডত চলিছে এখন অসমীয়া ছবি ৰাজধানী থিয়েটাৰ। তিনিদিনীয়া কাৰ্যসূচীৰে আৰম্ভ কৰা হৈছে এই বিশেষ থিয়েটাৰ। যোৱাকালি দেওবাৰে প্ৰথমটো দিনতেই হেজাৰ হেজাৰ থিয়েটাৰ প্ৰেমী ৰাইজে ভিৰ কৰা পৰিলক্ষিত হৈছে। অহা মঙলবাৰে সফল সামৰণি পৰিব এইখন অসমীয়া ছবি ৰাজধানী থিয়েটাৰ। আমাৰ হাতত কিছু মন্তব্য আছে, আমি শুনাই ল'ব বিচাৰিছোঁ। আজি ৰজাপথাৰ মাহগুৰিত ৰাজধানী থিয়েটাৰত প্ৰথম দিনাই হাজাৰ হাজাৰ লোকে ভিৰ কৰিছে, কি ক'ব? খুব ভাল লাগিছে আৰু আমি আপাৰ আছামত এতিয়া আহিছোঁহে, আমি ল'ৱাৰ আছামত ইতিমধ্যে কৰিলোঁ। এই নামনি অসমতো আমি সমগ্ৰ ৰাইজৰ আশীৰ্বাদ পাইছোঁ, সহায় সহযোগ লাভ কৰিছোঁ। এতিয়া আমাৰ এইখন 4-5 নম্বৰ পেণ্ডেল আমাৰ উজনি অসমত, গতিকে এতিয়া কাৰ্বি আংলঙত আহিছোঁ, ইয়াৰ পিছত আমি তেজপুৰ যাম। গতিকে আহিয়ে দেখিছোঁ আজি প্ৰথম নিশা আমাৰ বন্দীবিধ এটা আছিল প্ৰণৱ বৰুৱা, গতিকে ৰাইজৰ বিপুল সহায় লাভ কৰিব পাৰিছোঁ। গতিকে সেইটো আমাৰ কাৰণে সঁচাকৈ সৌভাগ্যৰ কথা। কেইদিন হ'ব এনে? আমাৰ তিনিটা নিশাৰ কাৰণে আমি আহিছোঁ। আজি প্ৰথম নিশা আমাৰ বন্দীবিধাতা, কাইলৈ আৰু প্ৰণৱ বৰুৱাৰ আছে বিসৰ্জন, আৰু শেষৰ নাট আমাৰ হ'ল হিমাংশু প্ৰসাদ দাসৰ এটম্ব। গতিকে আমাৰ তিনিখন নাটকেই আচলতে সমান। কমিটিয়ে যিখন নাটক বিচাৰে আমি সেইখন নাটকে ফাৰ্ষ্ট নাইট ছেকেণ্ড নাইট হিচাপে ব্যৱহাৰ কৰোঁ আৰু তেনেকেই কৰি আহিছোঁ। গতিকে আমাৰ তিনিখন নাটকে আমি সমানে গুৰুত্ব দিছোঁ। ৰাইজক কি মেছেজ দিব? ৰাইজক এইটোৱেই মেছেজ দিম, আপোনালোকে আচলতে নাটক বুলি ক'লে হ'ল মেছেজ, গতিকে নাটকে হৈছে মেছেজ কঢ়িয়াই ফুৰোঁ। আমি অসমৰ চুকে কোণে মেছেজ কঢ়িয়াই ফুৰি বাৰ্তা দিবলৈ চেষ্টা কৰি আহিছোঁ। গতিকে আজিৰ যিখন নাটক আছে এই নাটকৰ জৰিয়তে এইটোৱেই মেছেজ দিব বিচাৰিছোঁ যে ন্যায় সকলোৰে বাবে সমান, লাগিলে ঘৰৰ হওক আনৰ হওক সকলোৰে কাৰণে ন্যায় সমান। গতিকে সেই নাটকখন লৈ তেনেকুৱা এটা হেৰি কৰা গৈছে। অহাকালি নাটক বিসৰ্জনৰ এটাই মেছেজ আছে যে আমাৰ থলুৱা শিল্পী যিসকল মানে ছ'চাইটিৰ পৰা হওক বা গভমেণ্টৰ ফালৰ পৰা হওক এতিয়ালৈকে বঞ্চিত হৈ আছে কিছুমান আমাৰ থলুৱা শিল্পীসকল, গতিকে সেই থলুৱা শিল্পীসকলক উচ্চ স্থান দিব লাগে বিসৰ্জনৰ, সেইটো আমাৰ মেছেজ। আৰু আমাৰ থাৰ্ড যিখন নাটক আছে এটম্বমত হৈছে এয়া যে যিটো কাৰাপশ্যন চলি আছে বৰ্তমান ছ'চাইটিত, কিন্তু কাৰাপ্টেড পিপুলবিলাক আচলতে এৰেষ্ট নহয়, যিসকল মানে নিৰ্দোষী তেওঁলোকে এৰেষ্ট হোৱা দেখা যায়। গতিকে তেনেকুৱা নিচিনা এটা ধুনীয়া কাহিনী লৈ পেলাই আমাৰ এটম্বম নাটকখন হিমাংশু প্ৰসাদ দাসে নিৰ্মাণ কৰি